ও মামা আমাৰ যে জুবিন দাৰ নায়ক হব খুজি সেই গানটো আমাৰ অখিল দাৰ লগত ভিক্টৰ দাই পুৰা গাই আছে নহয়, গম পায় নে নাপায়? নাজানো মানে সৌৱা ভিডিঅ'টো চাই লওক। নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকৰো। সৌৱা দেখিলে এইবাৰ আমাৰ অখিল দা জিকাটো একেবাৰে খাতা। সেইটোকে কৈছো যে কোনোবাই ৰাতি কিবা কব, ৰাতিপুৱা কিবা কব, দুপৰীয়া আকৌ কিবা কব। গতিকে বিৰোধী পক্ষৰ দলখিনিৰ ওপৰত আপোনালোকে একো সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালিয়ে মই পেপাৰবিলাকত দেখিছিলো আজি কিবা প্ৰেছ কনফাৰেন্স হ'ব বুলি, এতিয়াতো শুনা নাই আকৌ। গতিকে তেওঁলোকে আগদিনাখন কি কয় পিছদিনা তেওঁলোকে নিজেও পাহৰি যায়। মই কোনো নামেই নাজানো, মই এইবিলাকৰ ওপৰত মই অখিল গগৈৰ লগত বহুত মানুহ থাকে। যদি মই অখিল গগৈৰ লগত কোন থাকে চাই থাকো তেতিয়াহ'লে দেশৰ কামবিলাক কোনে কৰিব? অখিল গগৈ যদি মোৰ ল'ৰা হলেহেঁতেন, ছোৱালী হলেহেঁতেন মই চাই থাকিলোহেঁতেন। মই অখিল গগৈৰ লগত কোন থাকে, কেনেকে থাকে, মই কিয় চাব লাগে? সেইবিলাক মই নাচাওঁ আৰু এনেকুৱা শব্দ তব্দৰ লগত মই চিনাকিও নহয়। মোৰ মুখত কেতিয়াও শ্মশান যাত্ৰা, পহু খেদা, গাহৰি খেদা এইবিলাক অসমীয়া শব্দ মই নকৰো, ব্যৱহাৰো নকৰো। খালি এটাই মই জানো, মোক যোগদান কৰোতেও কংগ্ৰেছে ৰাজীৱ ভৱনটো চাফা কৰিছিল, তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গলো। গতিকে কংগ্ৰেছে কিবা কৰিলে সেইটো আশীৰ্বাদ হৈ যায়।